Hello everyone, welcome back to Math Master. To aji arambo korim amar lecture number 17. To ami previous duta lecture, first lecture to ami geometric progression or bikhoye kotha patilu, second lecture to ami geometric series or upor kotha patilu. To aji 18 number lecture to ami kotha patim geometric mean ki hoy. To generally ami janu je amar tat let's say tinta number ase A, B and C. এই তিনটা নম্বৰ আমি assume কৰিছো যে geometric progression ত আছে তো আমি কম R in GB তেনেহলে immediately আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে যাৰ হাতৰ কমন ৰেশিও তো সেম থাকিব তাৰমানে B divided by A কৰো এটো আমাৰ কমন ৰেশিও দিব এই কমন ৰেশিও ভ্যালু তো এক্স্যাক্টলি কি হ'ব থাৰ্ড টার্ম ডিভাইডেড বাই সেকেন্ড টার্ম কৰিলে একেই আহিব ৰাইট এতিয়া এটো কি দিলে এটো এটা আমাক ইকুৱেশ্যন এটা দিলে এই ইকুৱেশ্যনটোৰ পৰা আমি যদি ক্ৰস মাল্টিপ্লাই কৰো আমি পাম b square equals to AC তাৰ পিছত আমি যদি b লাগে তো b হ'ব square root of AC ইয়াতে এই b টোকে কোৱা হয় geometric mean so আমি কম that b is the geometric mean of A and C তাৰ মানে for example let's say আমাৰ তাত এটা নম্বৰ আছে 2 4 আৰু 8 ঠিক আছে mean মানে কোনটো যে মাজৰ নম্বৰটো মই কৈ আছো যে 4 is the geometric mean 4 is the geometric mean of 2 and 8 ঠিক আছে ইয়াৰ মিনিং টু এটোৱে হল তাৰ মানে আমি যদি 2 আৰু 8 লাষ্টৰ দুটা নম্বৰ 2 আৰু 8ক যদি মাল্টিপ্লাই কৰি দিও এটো দিব আমাক 16 তাৰ পিছত এই নম্বৰটোৰ যদি আমি স্কয়াৰ ৰুট লৈ লম তেনেহলে আমি কি পাম মাজৰ নম্বৰটো পাই যাম তো এটোকে কোৱা হয় জিওমেট্ৰিক মিন ঠিক আছে তো তিনটা নম্বৰ যদি দিয়া থাকে তেনেহলে আমি মাজৰ নম্বৰটোকে কম যে সাইডৰ দুটা নম্বৰৰ জিওমেট্ৰিক মিন হ'ব তাৰ মানে সাইডৰ নম্বৰ দুটাৰ মাল্টিপ্লাই কৰি প্লাস স্কয়াৰ ৰুট লৈ লম হেতুৱে হৈ যাব আমাৰ ইকুৱেলছ টু দ মাজৰ নম্বৰ হে মাজৰ নম্বৰটোকে জিওমেট্ৰিক মিন বুলি কোৱা হয় ঠিক আছে বাট জেনাৰেলি প্ৰবলেমত কি হয় এটাতকৈ বেছিও জিওমেট্ৰিক মিন থাকিব পাৰে সো সাপোজ আমি কি কৰিছো আমাৰ তাত দুটা নম্বৰ আছে A আৰু B ঠিক আছে এই দুটা নম্বৰৰ ভিতৰত আমি কেটামান জিওমেট্ৰিক মিন ভৰাম G1 G2 G3 ... Gn so total আমি let's say n time n geometric mean ভৰাইছো ঠিক আছে ইয়াতে যদি n ভৰাইছো তেনে total number of terms কিমান হ'ব total number of terms ইয়াতে আৰু এটা কথা এই G1 G2 G3 up to Gn এই যে আমি n number of geometric means ভৰালো AB এনেকাকৈ ভৰাইছো such that এই গুটি সিকোয়েন্সটো হৈছে এটা GP ঠিক আছে এই গুটি সিকোয়েন্সটো এটা GP থাকিবই থাকিব টোটাল নাম্বাৰ অফ টাৰ্মস হৈছে আমাৰ ইয়াতে n + 2 ঠিক আছে ইয়াতে যোনটো লাস্ট টাৰ্ম হয় লাস্ট টাৰ্মটো যোনটো আমি nth টাৰ্ম বুলি কওঁ লাস্ট টাৰ্মটো হৈছে আমাৰ nth টাৰ্ম হেতু ভ্যালু ইকুৱেলছ টু b দিছে লাস্ট টাৰ্ম উলোৱাৰ ফৰ্মুলাটো কি আছিল আমি জানো আমাৰ যেতিয়া লাস্ট টাৰ্ম উলাব লাগে এটা কোনো জিওমেট্ৰিক সিৰিজৰ geometric progression tar formula is a into r to the power of total number of terms minus 1 ঠিক আছে তো ইয়াতে আমাৰ total number of terms is n plus 2 তো আমাৰ formula কি হ'ব a into a হৈছে আমাৰ first term r raised to the power of total number of terms minus 1 equals to b ঠিক আছে তো এটো দিব a into r to the power of n plus 1 equals to b তো r to the power of n plus 1 equals to হৈ যাব b divided by a but আমাৰ common ratio r to লাগে তো r হৈ যাব b divided by a whole raised to the power of 1 over n plus 1 তো common ratio উলোৱাৰ ফৰ্মুলা তো আমি উলিয়াই ললো তো এটো নোট ডাউন কৰিলে ভালকৈ তো common ratio ফৰ্মুলা তো হৈছে b last term divided by first term আৰু এই গুটিটো পাৱাৰত যাব 1 divided by n plus 1 তো common ratio উলোৱাৰ ফৰ্মুলা তো এটোই হয় তো আমি কেটামান জিওমেট্ৰিক মিন ভৰাম দুটা নম্বৰৰ ভিতৰত আৰু এই ফৰ্মুলাটো ইউজ কৰি পেলাই common ratio টো উলাই পেলাই বাকি উলাবলগীয়া টাৰ্মস কিনে উলাই লম তো এটা এক্সাম্পল এৰ কৰো ক্লিয়াৰ হৈ যাব তো এক্সাম্পল নম্বৰ 1 হোধা হৈছে insert 5 geometric means between 576 and 9 তো ইয়াতে a ভ্যালু হৈছে 576 b ভ্যালু হৈছে 9 ঠিক আছে আৰম্ভ কৰো তো আমি কি কৰিম let আমি কনসিডাৰ কৰিম যে G1 G2 G3 তাৰপিছত G4 and G5 এইকিটাক আমি কম যে এইকিটা হৈছে পাঁচটা জিওমেট্ৰিক মিন বিটুইন A and B তো যেহেতু A আৰু B এৰ ভ্যালুটো আছে তো আমি কি কৰিব পাৰিম আমি কমন ৰেশিও r টো উলাই লব পাৰিম r equals to হ'ব b over a তাৰ মানে 9 divided by 576 whole raised to the power of 1 divided by n plus 1 এতে n কি হ'ব n হৈছে ইয়াতে টোটাল আমাৰ কেটা টাৰ্মস হমাইছে n ইয়াতে আমি n equals to 5 ৰাখিম n equals to 5 plus 1 তো 5 plus 1 মানে 6 হৈ গল এতিয়া আমি জানো 9 1 9 9 into 64 হৈছে 576 তো r equals to 1 divided by 64
whole raised to the power of 1 over 6 ঠিক আছে এতিয়া 64 মানে কি হয় 64 মানে তো হৈছে 2 to the power of 6 তো 2 to the power of 6 whole raised to the power of 1 over 6 তো এটুক আমি নেকো লিখিব পাৰো 1 over 2 whole raised to the power এই দুইটাৰে পাৱাৰ মাল্টিপ্লাই হৈ যাব মানে 6 into 1 over 6 হৈ যাব এতিয়া এই দুটাটো 1 হৈ গল তো r ৰ ভ্যালু আহিলে 1/2 তাৰ মানে common ratio equals to হৈ গল আমাৰ 1/2 তো common ratio যদি ওলাই গল এতিয়া আমি g1 g2 g3 গুটেখিনি ইজিলি ওলাই লব পাৰিম তো a value আছে 576 ঠিক আছে তো g1 ৰ ভ্যালু কি হ'ব g1 ৰ জাস্ট প্ৰিভিয়াস টাৰ্মটো লৈ প্লাই r ৰ লগত মাল্টিপ্লাই কৰিলে হ'ল তো 576 multiplied to 1/2 আধা কৰিলে হ'ল তো এটো হ'ব তো 576 ৰ আধা হৈছে 288 ঠিক আছে নেক্সট আমি g2 টো ওলাই নো g2 ভ্যালু কি কৰিম g2 ভ্যালু কাৰণে g1 লম প্ৰিভিয়াস টাৰ্ম যোনটো আছে যে তাৰ পিছত এটো r ৰ লগত মাল্টিপ্লাই কৰি দিম তাৰ মানে 288 ৰ হাফ টো লব লাগিব সো 288 ৰ হাফ হৈছে 144 ঠিক আছে সিমিলাৰলি আমি g3 লব পাৰিম g3 কাৰণে কি কৰিব লাগিব 144 আধা লব লাগিব এটো হৈ যাব আমাৰ 72 তাৰ পিছত g4 হৈ যাব 72 ৰ আধা তো এটো হ'ব 36 and then finally g5 ৰ ভ্যালু হৈ যাব আমাৰ 36 ৰ আধা 18 আৰু g5 ৰ নেক্সট টু কি হৈছে b হৈছে তো b ভ্যালু কি হ'ব 18 ৰ আধা হৈ যাব 9 আৰু হেতুই আছিল আমাৰ প্ৰবলেমত b = 9 আছিল তো আমি আমাৰ geometric mean কিনে ওলাই ললো তো আমি কম does the required geometric means between কোনটো 576 and 9 তো এই কিটাৰ মাজৰ geometric means কিনি হৈছে প্ৰথমটো হৈছে 288 নেক্সট টু হৈছে 144 তাৰ পিছত 72 তাৰ পিছত 36 আৰু তাৰ পিছত আছে 18 তো এই পাঁচটা হৈছে geometric mean between 576 and 9 তো এতিয়াটো যেটো আমি বুজি পালোই মানে gm কেনেকৈ ইনসার্ট কৰে দুটা নম্বৰৰ ভিতৰ নেক্সট কথাটো আহি যায় am যোনটো হৈছে arithmetic mean এটোটো আমি অলৰেডি উলিয়াই থৈছো আৰু gm যোনটো আজি শিকিছো ইহঁতৰ দুটাৰ মাজতে এটা ভাল ৰিলেশনশিপ আছে ঠিক আছে তো আমি কেনেকৈ কৈ শিকিম তো এটো কাৰণে আমি সাপোজ কৰো let a be the arithmetic mean তো আমি কৈ আছো যে a হৈছে এটা arithmetic mean তো arithmetic mean লবলৈ কাৰণে obviously দুটা নম্বৰ লব লাগিব be the arithmetic mean between two numbers a and b ঠিক আছে a and b দুটা নম্বৰ আছে আমি কৈছো যে তাহা দুটাৰ arithmetic mean টো হৈছে a তো আমি জানো immediately তাৰ মানে a কেনেকৈ উলিয়ায় a হৈছে a plus b sum কৰি প্লাই 2 ৰে ডিভাইড কৰিলে হয় এটোই হৈ যায় arithmetic mean এটো কৈ দিও ইকুৱেশ্যন নম্বৰ 1 and g be the geometric mean আৰু g কৈছো যে g হৈছে এটা geometric mean হৈছে g is the geometric mean between a and b a same a number same a and b ঠিক আছে এই same number a and b যোনটোৰ arithmetic mean হৈছে a g কৈছো আমি যে হেতু হৈছে geometric mean তো g কি হৈছে g equals to square root of ab ঠিক আছে এটু কৈছো আমি number 2 ঠিক আছে এতিয়া আমি কি কৰিম a minus g কৰিম তাৰ মানে equation 1 minus equation 2 কৰিম তো equals to কি হ'ব তো আমি কৰিলো equation number 1 minus equation number 2 এটোৱে দি আছে right hand side a plus b divided by 2 minus square root of ab ঠিক আছে এই দুটা কম্বাইন কৰি দিও কম্বাইন কৰিলে আমি পাম 2 কমন ডিনোমিনেটৰ হৈ গল numerator থাকিল a plus b minus square root of ab এতিয়া এটোক আমি অলপ হজাই পৰাই লিখিব পাৰো তো আমি পাইছো a minus g equals to a plus b minus square root of ab 2ab divided by 2 ঠিক আছে এতিয়া a নিলিখি প্লাই square root of a whole square লিখো কথাটো তো একই হয় কাৰণ square কৰিলে square root গুচি যায় বাট এটো লিখাৰ এটা কাৰণ আছে similarly b টো আমি square root of b whole square লিখি আছো ঠিক আছে minus 2 times square root of ab এটো লিখছে 2 times square root of a into square root of b whole divided by 2 ঠিক আছে ফাইন এতিয়া আমি কি কৰিম উপৰত কি আছে a square plus b square minus 2ab আছে এটো কি লিখিব পাৰো square root of a minus square root of b whole square divided by 2 ঠিক আছে তো আমি পালো যে arithmetic mean ৰ পৰা যদি geometric mean টোক আমি মাইনাস কৰি দিও আমি পাম square root of a minus square root of b whole square divided by 2 কি পাইছো হেতু চাব না লাগে একচুয়ালি ইয়াতে মেইন আমি এটা বস্তুই চাব লাগিব a ভ্যালুটো যিকোনো হ'ব পাৰে ৰিয়েল নম্বৰ হ'ব পাৰে এনি ৰিয়েল নম্বৰ হ'ব পাৰে a b ও হৈছে এনি ৰিয়েল নম্বৰ তো আমি ৰিয়েল নম্বৰ কেনেকৈ ৰিপ্ৰেজেন্ট কৰো তো এটা ৰিয়েল নম্বৰ বা আন এটা ৰিয়েল নম্বৰ মাইনাস কৰি আছো ৰাইট আৰু মাইনাস কৰাৰ পিছত এটা স্কয়াৰ কৰি আছো তো ভিতৰৰ ভ্যালু নিউমাৰেটৰ ভ্যালুটো তো সদায় পজিটিভ ভ্যালু আহিব
নিউমাৰেটৰ সদায় পজিটিভ ভ্যালু আহিব আৰু ডিনমিনেটৰ ডিভাইড বাই 2 হৈ আছে সেইটো পজিটিভ তো এটা পজিটিভ নাম্বাৰক 2 ৰে ডিভাইড কৰিলে তো পজিটিভে আহিব ঠিক আছে পজিটিভ মানে কি হ'ল আমি ক'ব পাৰো যে a - g ৰ যোনটো ভ্যালু আহিব হেতু সদায় পজিটিভ আহিব আৰু পজিটিভ লিখাৰ আন টেকনিকটো কি আছিল আমি সিম্পলি লিখিব পাৰো a - g is greater than 0 তো এটা ইনইকুৱেশ্যন পাই গলো এই ইনইকুৱেশ্যনৰ পৰা এতিয়া g টোক যদি আমি ৰাইট হ্যান্ড সাইডে লৈ যাওঁ তো পাম a greater than g তাৰ মানে এটো এটা প্ৰপাৰ্টি হৈছে যে আমাৰ তাত যদি দুটা নম্বৰ আছে a আৰু b a আৰু b ৰ যোনটো এৰিথমেটিক মিন হ'ব সেই এৰিথমেটিক মিনটো সদায় তাৰ জিওমেট্ৰিক মিনতকৈ ডাঙৰ হ'বই হ'ব ঠিক আছে তো এক্সাম্পলৰে চাওঁ লেটস সে আমি লৈছো নম্বৰ 2 আৰু কি লওঁ 2 আৰু 8 লৈ লওঁ ইজি হ'ব তো ইহত দুটাৰ এৰিথমেটিক মিনটো ওলাই লওঁ তো এৰিথমেটিক মিন হ'ব 2 + 8 ডিভাইডেড বাই 2 তো 2 + 8 হৈ গ'ল 10 ডিভাইডেড বাই 2 তাৰ মানে আমি এৰিথমেটিক মিন পালো 5 জিওমেট্ৰিক মিন কেনেকৈ ওলাই স্কয়াৰ ৰুট অফ 2 * 8 দুটাৰ মাল্টিপ্লাই কৰি প্লাস স্কয়াৰ ৰুট লৈ ললে হ'ল তো স্কয়াৰ ৰুট অফ 16 স্কয়াৰ ৰুট অফ 16 কি হ'ল 4 হল না নহল a is greater than g এটো হ'বই হ'ব এৰিথমেটিক মিনটো জিওমেট্ৰিক মিনতকৈ সদায় ডাঙৰ হ'বই হ'ব তো এটো বুজিবলৈ কাৰণে এটা নিউমেৰিকেল প্ৰবলেম সলভ কৰি লওঁ find two positive numbers whose difference is 12 and whose arithmetic mean exceeds the geometric mean by 12 ঠিক আছে দুটা নম্বৰ ওলাব লাগে পজিটিভ নম্বৰ ওলাব লাগিব ঠিক আছে তো আমি কৈছো let a and b be the two positive numbers such that ইহঁতৰ মাজৰ ৰিলেচনটো কি আছে কৈছে কি difference is 12 তাৰ মানে a - b যদি কৰি দিও এটো দিব আমাক 12 ঠিক আছে and am exceeds the gm তাৰ মানে am ক a ৰে ডিনোট কৰো am to gm তকৈ ডাঙৰ হয় তো am equals to gm plus 2 by 2 units ডাঙৰ হয় তো এটো এটা আমাক সেকেন্ড ইকুৱেশ্যন দিলে a equals to g plus 2 ঠিক আছে আমি জানো যে দুটা নম্বৰ যদি আছে a আৰু b তো ইহত দুটাৰ এৰিথমেটিক মিনটো কি হ'ব a plus b divided by 2 আৰু জিওমেট্ৰিক মিনটো কি হ'ব স্কয়াৰ ৰুট অফ ab তো আমি কি কৰিম এই a আৰু g ভ্যালুটো এই ইকুৱেশ্যনটোত সাবস্টিটিউট কৰি দিম তো নহলে এটো আমি দিও ইকুৱেশ্যন নম্বৰ 1 এটো দিও ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 2 টো আমাৰ এতিয়া মডিফাই হৈ যাব তো আমি কম a plus b divided by 2 equals to square root of ab plus 2 ঠিক আছে both sides 2 ৰে মাল্টিপ্লাই কৰি দিও তো আমি পাম a plus b equals to 2 times square root of ab plus 4 এই টার্মটোক আমি লৈ আহিম লেফট হ্যান্ড সাইডে তো আমি পাম a plus b minus 2 times square root of ab equals to 4 ঠিক আছে ফাইন যোনটো টেকনিক আমি ইউজ কৰিছিলো জি প্ৰিভিয়াস property to sapologat hai same technique to use karim a jagah likhim square root of a whole square meaning change na hoy b jagah likhim square root of b whole square minus 2 times square root of a into square root of b equals to 4 ঠিক আছে তো এই গুটিটো কি হল square root of a minus square root of b whole square equals to 4 both sides যদি আমি square root লৈ লওঁ তেনে হলে আমি পাম square root of a minus square root of b equals to plus minus ঠিক আছে এটো হৈ গল আমাৰ থার্ড ইকুৱেশ্যন এতিয়া ইকুৱেশ্যন নম্বৰ 1 নত আমি কি পাইছিলো আমি লিখিছো যে a - b = 12 তো ইয়াৰ পৰা আমি কি লিখিব পাৰো a = b + 12 বনাই লব পাৰো তাৰ মানে এই ইকুৱেশ্যন নম্বৰ 3 ত যত a আছে a টোক আমি কি কৰি দিম b + 12 ৰে সাবস্টিটিউট কৰি দিম such that ইকুৱেশ্যন নম্বৰ 3 টো মডিফাই হৈ যাব আৰু আমি পাম স্কয়াৰ ৰুট অফ a জেগাত আমি পালো b + 12 minus square root of b equals to plus or minus 2 ঠিক আছে তো এটো ইকুৱেশ্যনটোত এতিয়া অকল এটাই ভেৰিয়েবল থাকিল b তো এটো সলভ কৰি আমি b ভ্যালু লাভ পাৰিম তো আমি পাম square root of b plus 12 equals to square root of b plus or minus 2 ঠিক আছে স্কোয়ারিং both sides কৰি দিও দাদা এফালে হোল স্কয়ার লাগিল এফালেও লাগিল হোল স্কয়ার তো এফালে তো স্কয়ার ৰুট গুছি যাব b + 12 হৈ যাব আৰু এফালে থাকিব আমাৰ square root of b whole square plus 2 square plus minus আছে তো আমি পাম plus or minus 2 into square root of b into 2 ঠিক আছে আৰু ফাৰ্দাৰ সিম্পলিফাই কৰি লওঁ আমি ইফালে এতিয়া পাম b plus 12 equals to b plus 4 plus minus 4 times square root of b এটো b আৰু এটো b গুছি যাব এই 4 টোক এফাললৈ লৈ আহো তো 12 minus 4 হৈ যাব আমাৰ 8 equals to plus minus 4 square root of b or simply put আমি কব পাৰো square root of b equals to plus minus 8 divided by 4 তাৰ মানে আমি পালো 2 এতিয়া b লাগে আমাক তো স্কোয়ারিং both sides কৰি দিম তো b equals to
আমি পাই যাম 4 ঠিক আছে প্লাস 4 আহিছে কাৰণ প্লাস মাইনাস টু প্লাসে হৈ যাব স্কোয়াৰিং কৰাৰ পিছত তো b ভ্যালু আহি গ'ল b ভ্যালু আহা মানে কি এই ভ্যালুটো ওলাই ল'ব পাৰিম ইকুৱেশ্যন a equals to b plus 12 তো আমি কম since a equals to b plus 12 তো তেনেহলে 4 plus 12 হৈ যাব equals to 16 তো আমি দুটা নম্বৰ পাই গলো so the two numbers are আমি কম does the two numbers are positive numbers ওলাইছে 16 ওলাইছে a আৰু b ভ্যালু ওলাইছে 4 ঠিক আছে তো এতিয়া কৰো এক্সাম্পল নম্বৰ 3 এটা সিম্পল এক্সাম্পল হয় ইয়াতে দিয়া হৈছে যে a হৈছে the geometric mean of 2 and 1/4 তো a ভ্যালুটো ওলাব লাগে তো ইয়াতে লিখি লওঁ যিখিনি দিয়া আছে since a is the geometric mean of 2 and 1/4 1/4 to 1/4 বুলি কোৱা হয় we have the major gm to jonto hobo a to a will be equals to square root of 2 into 1/4 very simple to a equals to square root of 1/2 or simply put ami kobo par 1 divided by square root of 2 to a value to whole 1 divided by square root of 2 I hope তেনেহলে যে geometric mean concept ইতিয়া clear হৈ গল এতিয়া আমি আহি যাও এটা নতুন টপিক লৈ sum of an infinite geometric progression মানে যেনে কোন আমি ইতিয়ালৈকে যিমানখিনি এক্সাম্পল কৰিলো যেনেকৈ 2 4 8 16 32 ইভেন তো মই ডট 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 দিছিলো ইয়াতে কিন্তু হঠাৎ এটা লাষ্ট টাৰ্ম এটা থাকিব an তো তাৰ মানে কি হল এটো হৈছে এটা ফাইনাইট এটো হৈছে আমাৰ এটা ফাইনাইট geometric progression বা finite geometric sequence বুলি কওঁ আৰু similarly যদি এটো আমি এড কৰি দিও 2 + 4 + 8 + dot 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 plus last term লকে যদি লওঁ এটো হৈ যাব এটা finite series এটা finite geometric series ৰ কথা পাতি আছো ঠিক আছে but যদি এটো আমি এক্সটেন্ড কৰি দিও বলে কৈছো যে এটো আমি আনকাউন্টেবল কৰি দিও ইনফাইনাইট কৰি দিও তো আমি পালো 2 + 4 + 8 + dot 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 আৰু dot dot ৰ পিছত আৰু একো যদি নিলিখো এটো আমি ৰিপ্ৰেজেন্ট কৰি আছো এটা ইনফাইনাইট সিৰিজক তো এটো হৈ গল আমাৰ এটা ইনফাইনাইট সিৰিজ তো এটো কি ধৰণৰ সিৰিজ হ'ল জিওমেট্ৰিক সিৰিজ বিকজ অবভিয়াসলি এটা কমন ৰেশিও আছে তো এটো হৈ যাব এটা ইনফাইনাইট geometric series হৈ যাব তো এতে ইনফাইনাইট geometric series ৰ sum to কেনে কলাম তো হেতু আমি আজি শিকিম এতিয়া তো আমি জানো যদি আমাৰ ফাইনাইট থাকিলেহেঁতেন যদি আমাৰ এটা ফাইনাইট geometric series থাকে ফাইনাইট series লৈ আছো তেনেহলে তো sum উলৰ ফৰ্মুলাটো কি আছিল sum up to n terms বুলি কোৱা মানে আমি এটা ফাইনাইট sum এটা লৈ আছো তো তাৰ ফৰ্মুলাটো হৈছিল a into r to the power of n minus 1 divided by r minus 1 এই ফৰ্মুলাটো কেতিয়া ইউজ কৰো যেতিয়া আমাৰ যোনটো কমন ৰেশিও থাকিব তাৰ ভ্যালুটো গ্ৰেটাৰ দেন 1 হয় গ্ৰেটাৰ দেন 1 থাকিলে আমি এটো ফৰ্মুলা ইউজ কৰো আৰু লেছ দেন 1 ৰ কাৰণে আমি আৰু এটা ফৰ্মুলা ইউজ কৰো Sn equals to a into 1 minus r to the power of n whole divided by 1 minus r. তো এই ফৰ্মুলাটো আমি তেতিয়া ইউজ কৰো যেতিয়া আমাৰ r ৰ ভ্যালুটো less than 1 হয় ঠিক আছে এতিয়া এটোকে আমি এনেকা কোটো লিখিব পাৰো a minus a into r to the power of n divided by 1 minus r right এতিয়া আমি এটো সেপাৰেট কৰি লিখিম a divided by 1 minus r minus a divided by 1 minus r multiplied to r to the power of n কেলে r to the power of minus n to বেলেগকৈ লিখিছো হেতু মই দিয়া কৈ আছো তো এটোটো হৈ গল আমাৰ sum to n terms তো মানে ফাইনাইট geometric series ৰ sum to হল আমি এটো সেপাৰেট কৈ দুটা টাৰ্মত লিখিছো এই সেকেন্ড টাৰ্মটো কথা আমি অলপ ভালকৈ বুজিব চাও তাৰ মানে এক্সাম্পলৰে চাও তো আমাৰ আছে 2 তাৰ পিছত নেক্সট আছে 6 তাৰ পিছত লেনিবা লৈছো 18 ৰ পিছত লৈছো 54 ডট 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 এনেকা ইয়াতে যোনটো n ভ্যালু হ'ব এটো n ভ্যালুটো কি হ'ব ইনফিনিটি লকে যাব ৰাইট n goes to infinity এটো আমি এনেকা কৈ লিখো এৰো সাইন দিও আৰু এৰো সাইনটো লেফট সাইডৰ পৰা ৰাইট সাইডলৈ দেখো তাৰ মানে ইয়াতে s going to infinity গলিকৈ যদি লিখি দিও তাৰ মানে হৈছে আমাৰ sum to infinite terms হোৱা লকে লকে প্ৰথমটোটো একো প্ৰবলেম নাই কাৰণ এটোত আছে a divided by 1 minus r এটো যেনেকা আছে তেনেকৈ থাকিব সেকেন্ডত আছে a divided by 1 minus r multiply to r to the power of n এতে এই r to the power of n to অলপ ভালকৈ বুজিব লাগিব আমি কি কৈছিল এই ফৰ্মুলাটো sn ৰ ফৰ্মুলাটো যেতিয়া লৈছিলো ইয়াতে যোনটো আমাৰ r ৰ ভ্যালুটো হৈছে এটো less than 1 এতিয়া গম পাবা কি আমি হদাই less than 1 টো কেলে লওঁ এটো এটা বহুত ইম্পৰ্টেন্ট কথা আছে r equals to
less than 1 r less than 1 or meaning to এইটোৱে হৈছে যোনটো r ৰ ভ্যালু হ'ব এটো কিবা ফ্ৰেকশনত থাকিব যেনে 1/2 থাকিব 1/3 থাকিল 2/5 থাকিল এটসেট্ৰা জিয়ে থাকক তো এটো এটা প্ৰপাৰ ফ্ৰেকশন হ'ব এটা প্ৰপাৰ ফ্ৰেকশন হোৱা লগে লগে তো suppose মই কি কৰিলো প্ৰথম r to the power of n আছে ঠিক আছে n ৰ ভ্যালু যদি 1 লওঁ n equals to 1 মানে কি হয় r to the power of 1 ঠিক আছে মই এটা এক্সাম্পল লৈছো r ৰ ভ্যালু 1/2 লৈছো ঠিক আছে তো r equals to 1/2 হৈ গল ঠিক আছে এতিয়া চাইছো n equals to 2 যদি লওঁ তেনে হলে r স্কয়াৰ ৰ ভ্যালু কি হৈ যাব r স্কয়াৰ ৰ ভ্যালু হ'ব 1 divided by 2 হোল স্কয়াৰ তো এটো হৈ যাব 1/4 n equals to 3 ললে কি হ'ব r কিউব হৈ যাব তো এটো হৈ যাব 1/2 whole to the power of 3 তো এটো হৈ যাব 1 divided by 8 তেনে হলে এটা প্যাটাৰ্ন নোটিস কৰিবা প্ৰথমতে আসলে হাফ মানে হৈছে 0.5 1.4 মানে হৈছে 0.25 1/8 মানে হৈছে 0.125 তাৰ মানে যেনেকা n ৰ ভ্যালুটো ইনক্ৰিজ হৈ আছে r ৰ ভ্যালুটো কি হৈছে প্ৰথমতে 0.5 আছিল তাৰপিছত কমি পেলাই 0.25 হৈ গল তাৰপিছত কমি পেলাই 0.125 হৈ গল তো তাৰ মানে n = 4 দিলে তো আৰু সৰু হৈ যাব তো এটো মিনিংটো এটো হৈছে যেনেকা n ৰ ভ্যালুটো ইনক্ৰিজ হৈ থাকিব when n value increases তো আমি এটা কম যে r to the power of n ৰ ভ্যালুটো কি হ'ব ডিক্ৰিজ হৈ গৈ থাকিব ঠিক আছে ইট ডিক্ৰিজেস কেনেকা ডিক্ৰিজ হ'ব ইমান সৰু হৈ যাব যে একদম 0 ৰ ওচৰা ওচৰিয়ে পাব তাৰ মানে n ৰ ভ্যালু যদি বহুত লাৰ্জ if n is very large ঠিক আছে very large এটা এক্সাম্পল লৈ লো লেটস সে n ৰ ভ্যালুটো আমি লৈছো 999 তেনে হলে r to the power of n মানে কি আছে 999 তাৰ মানে এটো হৈছে হাফ whole to the power of 9 এটো যেতি এতে ক্যালকুলেটৰ পুট কৰি চাবা এটো ভ্যালু কি আহিব 0.000 something এনেকা আহিব তো ওইটো আমি approximately 0 এ কব পাৰো তাৰ মানে n ৰ ভ্যালু যেতি বহুত ডাঙৰ হ'ব যেনেকা 999 লৈছো আৰু ইয়াতকোটো আৰু বহুত ডাঙৰ নম্বৰ আছে তো যিমান n ৰ ভ্যালু ইনক্ৰিজ হৈ গৈ থাকিব এই কমন ৰেশিও টু দি পাৱাৰ অফ n টু ভ্যালুটো আৰু নাইকিয়া হৈ গৈ থাকিব অলমোস্ট 0 হৈ যাব তাৰ মানে আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে এই যোনটো r টু দি পাৱাৰ অফ n আছে যদি আমি n একদম ইনফাইনাইট লৈলো বহুত ডাঙৰ ভ্যালু লৈলো এটো কি হৈ যাব অলমোস্ট ইকুৱেলস টু 0 হৈ যাব 0 হৈ যোৱাৰ লগে লগে কি হ'ল এই গুটি টাৰ্মটো কি হৈ গল 0 হৈ গল 0 লগত মাল্টিপ্লাই হৈ আছে তেনে হলে আমাৰ sum up to infinity কি হৈ গল এটাই থাকিলে a divided by 1 minus r বহুত simplified formula হয় তো যেতিয়া আমাৰ sum up to infinite terms use of a geometric series উলিয়াবলগীয়া হয় আমি কি কৰিম first term divided by 1 minus common ratio কৰিলে হৈ গল extremely simple formula but বহুত powerful formula হয় তো তাৰ মানে sum up to infinity আমি যোনটো ফৰ্মুলা পালো a divided by 1 minus r এই ফৰ্মুলাটো তেতিয়াহে ভ্যালিড হ'ব যদি আমাৰ কমন ৰেশিও ভ্যালুটো তাৰ absolute ভ্যালুটো is less than 1 হয় ঠিক আছে যদি কমন ৰেশিও ভ্যালুটো greater than 1 হয় তেতিয়া কি হ'ব তেনে হলে s infinity ভ্যালু simply infinity হৈ যাব যদি কমন ৰেশিও r ভ্যালু greater than 1 হয় ঠিক আছে এটো অলপ মনত ৰাখিব লাগিব যদি ইনফিনিটি হয় তাৰ মিনিংটো এটোৱে হয় দুটা এক্সাম্পলৰ চাও বহুত ইন্টাৰেষ্টিং এক্সাম্পল হয় তো লেটস সে আমাৰটা দিয়া আছে হাফ ঠিক আছে ফাৰ্স্ট টাৰ্মটো দিছে হাফ তো নেক্সট টাৰ্মটো যোনটো লম হেতু ইয়াতকৈ এটা সৰু লম হেতু লম আমি 1/4 ঠিক আছে নেক্সট টু লম 1/8 তাৰ পিছত 1/16 তাৰ পিছত 1/32 dot ঠিক আছে এইটোৰ sum up to infinity লব বিচাৰিছো sum up to infinity meaning to কি actually আমি ইয়াতে প্লাস কৰি আছো তো গটে কিটা আমি প্লাস সাইন লৈ কনভার্ট কৰিছো এটো প্লাস হৈ গল প্লাস তাৰমানে আমি সিরিজ লৈ কনভার্ট কৰি দিছো তো ইয়াৰ sum to কি হৈ যাব a হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম হাফ ডিভাইডেড বাই 1 মাইনাস কমন ৰেশিও কি হয় সেকেন্ড টার্ম লইলে 1/4 ডিভাইডেড বাই ফার্স্ট টার্ম 1/2 এটো কৰিলে ওলাব ভ্যালু 1/2 তাৰমানে 1 minus 1/2 equals to তাৰমানে ওপৰ থাকিল হাফ 1 ৰ পৰা হাফ মাইনাস কৰিলে হাফই থাকে হাফ ডিভাইডেড বাই হাফ কি হৈ গল 1 very interesting result পাইছো দেই 1 আহিছে তাৰমানে এই সিরিজটোক যেটা আমি সাম কৰি দিম ইনফাইনাইট নাম্বার অফ টার্মস লব লাগিব কিন্তু ইনফাইনাইট মানে বহুত টার্মস লব লাগিব তেনে হলে গুটি সামৰ ভ্যালুটো কি হৈ যাব ইকুৱেলস টু 1 হৈ যাব very interesting result but যদি আমি লম 2 লো next term to আমি লম 4 plus 8 plus 16 plus 32 plus dot obviously এটো এটা geometric series হয় ইয়াৰে r value to হৈছে 2 ইয়া যোনটো হৈছে greater than 1 first term হৈছে 2 তো ইয়াৰে sum up to infinity কি হ'ব এটো ক্যালকুলেট কৰিব নালাগে ডাইৰেক্ট infinity বুলি কৈ লিখি দিম মানে extremely large number হয় কাৰণ 2 plus 4 equals 6
6 plus 8 হৈ যাব আমাৰ 14 14 plus 16 30 30 plus 32 62 অলৰেডি নাম্বাৰ ইনক্ৰিজ হৈ গৈ আছে তো 32 পিছতো আৰু ডাঙৰ নাম্বাৰ আহিব 64 আহিব তো যিমান ডাঙৰ নাম্বাৰ লগত এড কৰিম এইটো ভ্যালুটো বাঢ়ি গৈ থাকিব আৰু যেহেতু আমি ইনফাইনাইট টাৰ্মছ লৈছো তেনেহলে কি হ'ব এইটো সামটো কেতিয়াও হেক নহব এইটো এটা বহুত ডাঙৰ ভ্যালু ওলাব সেইকাৰণে এইটো ইনফিনিটি বুলি কওঁ ঠিক আছে তো এইটো একচুয়ালি কি বুলি কোৱা হয় ইভেন্টটো এইটো আমাৰ টেক্সট বুকত নাই মই জাস্ট নেম চেকৰ কাৰণে কৈ দিছো এনেকা ধৰণৰ সামো কি কয় ইয়াৰ ৰিজাল্টটো যোনটো হৈছে এইটো এটা কনভাৰ্জ হৈ আছে এইটো আমাৰ ৰিজাল্টটো কনভাৰ্জ হৈ আছে কনভাৰ্জেস বুলি কওঁ whereas এইটো ৰিজাল্টটো আমি কওঁ ডাইভাৰ্জেস কনভাৰ্জেস তো জেনাৰেলি মনত ৰাখিবলৈ কাৰণে এটা সিম্পল টেকনিক আছে যেনেকা আমাৰ লেন্সৰ ক্ষেত্ৰত এনেকা আমাৰ যদি কনভেক্স লেন্স থাকে তো কনভেক্স লেন্সত কি হয় ৰে অফ লাইট বোৰ যদি এনেকা প্যাৰেলেলি আহে তেনেহলে কি হয় এই লেন্সৰ পৰা পাছ হোৱাৰ পিছত এটা কমন পইণ্টত গৈ পেলাই লগ খাই গৈ তো এইটোক আমি কনভাৰ্জিং লেন্স বুলি কওঁ ঠিক আছে যদি আমি এনেকা কনকেভ লেন্স লওঁ কনকেভ লেন্সৰ কেছত কি হ'ব লাইট এটা যদি প্যাৰেলেলি আহে তো আফটাৰ ৰিফ্ৰেকশন কি হৈ যায় এনেকা উলাই প্লে স্প্ৰেড আউট হৈ যায় তো এইটো কি হ'ল ডাইভাৰ্জ হৈ গ'ল তো ইয়াৰে মিনিংটো এইটো হৈ গ'ল যে এই গুটি কিটাৰ সামটো কনভাৰ্জ হৈ পেলাই এটা সিঙ্গল ভ্যালু দি আছে 1 whereas s infinity কৈছে এইটো ইমান ডাইভাৰ্জ হৈ গৈছে তো এইটো ভ্যালুটো আমি ক'বই নোৱাৰিম কিমান ডাঙৰ হয় ৰাইট যিমানে নতুন সাম এটা এড কৰি যাম এইটো ভ্যালুটো আকৌ চেঞ্জ হৈ গৈ থাকিব এইটো ডাইভাৰ্জ হৈ গৈ থাকিব তো এটা এক্সাম্পল আৰম্ভ কৰো এক্সাম্পল নম্বৰ 4 find the sum to infinity of the geometric progression তো আমাক এটা geometric progression দিয়া আছে তাৰ sum টো ওলাব লাগে তো প্ৰথমতে আমি কি লিখিম s infinity লিখিলাম s infinity equals to negative 5 over 4 এইটো ফাৰ্স্ট টার্ম প্লাস নেক্সট টার্মটো আছে 5 divided by 16 তাৰপিছত আছে minus 5 divided by 64 plus dot 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 ঠিক আছে এটোক আমি আকৌ এনেকাও লিখিব পাৰো minus 5 over 4 plus 5 over 16 third term to লিখিম plus common লৈ লৈছো minus 5 over 64 এটো লিখাৰ মিনিংটো এটো আছে কাৰণ ইমান এতিয়ালৈকে আমি যিমান নিউমেৰিকেল কৰিছো সবতে প্লাস প্লাস সাইনটো আছে এটো ললে তেতিয়া কি হয় ফাৰ্স্ট টার্ম আৰু কমন ৰেশিওটো ওলাবলৈ ইজি হৈ যায় তো ফাৰ্স্ট টার্ম হৈছে minus 5 divided by 4 কমন ৰেশিও r ভ্যালুটো কি আছে সেকেন্ড টার্ম 5 divided by 16 তাৰপিছত এটোক আমি ডিভাইড কৰি দিম সেকেন্ড ফাৰ্স্ট টার্ম সো সেকেন্ড ফাৰ্স্ট টার্মৰে যেটা ডিভাইড কৰি দিম তো এটো হ'ব minus 5 over 4 ঠিক আছে তাৰ মানে আমি পালো 5 divided by 16 এতিয়া ডিভিজন সাইনটো মাল্টিপ্লিকেশন লৈ যাম আৰু -5 over 4 ৰেচিপ্ৰকেল টো লৈ লম তো -4 over 5 হ'ল 5 আৰু 5 গুচি গ'ল 4 1 is 4 4 4 is 16 তাৰ মানে কমন ৰেশিও আহি গ'ল নেগেটিভ সাইনটো থাকিব ভেৰি কেয়াৰফুল ডিভাইডেড বাই 4 তো -1 over 4 হৈ যাব আমাৰ কমন ৰেশিও তো তেনেহলে আমি কি কম sum up to infinity হৈ যাব a divided by 1 minus r এটো আমাৰ ফৰ্মুলা আছে নাও তো তাৰ মানে ইকুৱেলস টু হ'ব first term minus 5 divided by 4 whole divided by 1 minus r r hoise minus 1 over 4 to etu hokol minus 5 divided by 4 whole divided by to etu hoye jabo amar 5 divided by 4 to equals to negative 1 tar mane ami paisu thus the sum up to infinite terms palu ami negative 1 to ei guti geometric progression to jeta sum loilum infinity loge then here sum to ahibo minus 1 problem number 5 find the sum to infinity of the series ঠিক আছে আৰম্ভ কৰো তো এই প্ৰবলেমটো একচুয়ালি এটা জিওমেট্ৰিক সিৰিজ নহয় কাৰণ ইয়াৰ সেকেন্ড টাৰ্মটো হৈছে 1 divided by 3 স্কয়াৰ তাৰ মানে 9 এটুক যদি আমি ফাৰ্স্ট টাৰ্মৰে ডিভাইড কৰো হাফেৰে তো ইয়াৰ আহিছে 2 divided by 9 ঠিক আছে এতিয়া যদি আমি থাৰ্ড টাৰ্মটো লওঁ যোনটো হৈছে 1 over 2 কিউব তাৰ মানে 1 over 8 এটুক আমি ডিভাইড কৰি দিম 1 over 3 square তাৰ মানে 1 divided by 9 তো এটো দিব আকৌ 9 over 8 completely different value তাৰ মানে কমন ৰেশিও তো সেম হয় না সেই কাৰণে আমি কম যে এটো একচুয়ালি এটা হেৰি নহয় আমাৰ জিওমেট্ৰিক সিৰিজ নহয় বাট যেহেতু সাম টু ইনফিনিটি ইট আছে তো আমি কি কৰিম ফাৰ্স্ট টাৰ্মটো নোট ডাউন কৰি লওঁ হাফ আমি সেকেন্ড টাৰ্মটো নলৈ প্লাই থাৰ্ড টাৰ্মটো লম 1 over 2 কিউব তাৰ পিছত নেক্সট টাৰ্মটো স্কিপ কৰি প্লাই 1 over 2 to the power of 5 এটো লৈ লম ঠিক আছে তো এনেকৈ এটো কন্টিনিউ যাব ইনফিনিটি লগে ঠিক আছে এটো হৈ গল সেপাৰেট হৈ গল প্লাস এবাৰ আমি লম সেকেন্ড টাৰ্মটো 1 over 3 স্কয়াৰ তাৰ পিছত থাৰ্ড টাৰ্মটো স্কিপ কৰি প্লাই ফোৰ্থ টাৰ্ম লৈ যাম তো 1 over 3 to the power of 4 তাৰ পিছত ফিফথ টাৰ্মটো স্কিপ কৰি প্লাই সিক্সথ টাৰ্ম লৈ যাম 1 over 3 to the power of 6 তো এটো গৈ থাকিব কোৰ লগে ইনফিনিটি লগে গৈ থাকিব এটো ইনফিনিটি লগে গৈ থাকিব তাৰ মানে কি আমি দুটা জিওমেট্ৰিক সিৰিজ পালো ইয়েস এটো কিন্তু জিওমেট্ৰিক সিৰিজ হ'ব ইয়াতে ফাৰ্স্ট টাৰ্ম এ হ'ব 1 over 2 ইয়াৰে কমন ৰেশিও হ'ব 1 over 2 square এটো চেক কৰি লব পাৰিবা তো আৰু এটো সেকেন্ড জিওমেট্ৰিক সিৰিজ ইয়াৰ হ'ব a equals to 1 over 9 আৰু কমন ৰেশিও হ'ব 1 over 9
ঠিক আছে তো দুটা জিওমেট্ৰিক সিৰিজৰ দুটাৰে আমি সেপাৰেটলি উলাই ল'ব পাৰিম তো ফাৰ্ষ্টৰটো হ'ব হাফ ডিভাইডেড বাই 1 minus 1/4 প্লাছ এফালে হ'ব 1/9 divided by 1 minus 1/9 ঠিক আছে তো এতিয়া আমি ক্যালকুলেট কৰি লওঁ তো 1 minus 1/4 মানে 3/4 তো আমি পালো হাফ divided by 3/4 আমি কম half into 4 divided by 3 2 2 is 4 তো এইটো দিলে আমাক 2 divided by 3 plus এফালে 1/9 এইটো হবে 1 minus 1/9 তাৰমানে আমি পাম 1/8 তো 2/3 plus 1/8 পালো তো দুইটাকে যেতিয়া আমি সাম কৰি দিম তো এইটো সামটো দিব আমাক 19 divided by 24 এইটোৱে হৈছে sum of the infinity of the given series ঠিক আছে এতিয়া নেক্সট প্ৰবলেমটো লৈ যাওঁ Problem number 6. Find the value of the following expression. ঠিক আছে তো ইয়াতে আমাক এটা expression দিয়া আছে 6 to the power of 1/2 multiplied to 6 to the power of 1/4 multiplied to 6 to the power of 1/8 times 6 to the power of 1/16 আৰু এটো গৈ আছে infinity লকে ঠিক আছে এটো একচুয়ালি এটা জিওমেট্ৰিক সিৰিজও নহয় আৰু এটো নাহি এটো এটা হৈছে arithmetic series বাট এটোক আমি কি কৰিব পাৰিম যেহেতু গুটি কিটাৰে বেস আছে বেস আৰু সেম হয় ইকুয়ালস টু 6 হয় তো আমি কি কৰিম পাৱাৰটো এড কৰি দিব পাৰিম তো আমি 6 to the power half plus 1/4 plus 1/8 plus 1/16 এটো তো আমি এড কৰি লিখিব পাৰো আৰু কোৰ লকে যাব এই সামটো ইনফিনিটি লকে যাব বিকজ গুটি প্ৰডাক্টটো ইনফাইনাইট হৈ আছে ৰাইট এটি ওপৰটো কি হৈ গল এই ওপৰৰ জন্তু সিৰিজটো আহিলে এইটো হৈ গল এটা জিওমেট্ৰিক সিৰিজ এই জিওমেট্ৰিক সিৰিজটো ফাৰ্স্ট টার্ম হৈছে হাফ আৰু কমন ৰেশিও উলাই লোৱা হেতু হ'ব হাফ ঠিক আছে তো তাৰ মানে আমি পাম 6 to the power of তো জন্তু আমাৰ ফৰ্মুলা হ'ব a divided by 1 minus r হেতু ইয়াৰ পাৱাৰ লৈ যাব তো হাফ divided by 1 minus half হৈ গল ঠিক আছে তো এটো 6 to the power of 1 আহিব তাৰ মানে ইয়াৰ আনসাৰটো কি আহিলে 6 আহিলে এই ইমান কমপ্লিকেটেড লুকিং এক্সপ্ৰেছন টোৰ একচুয়ালি এটা বহুত সিম্পল আনসাৰ হৈছে এটো আনসাৰ হৈছে simply equals to 6 example number 7 তো 0.555 dot 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 বা এটো যোনটো আমি জেনাৰেলি 0.5 bar বুলি কওঁ এই নাম্বাৰটোক এজ এ ৰেশনাল নাম্বাৰত এক্সপ্ৰেছ কৰিব লাগে ৰেশনাল নাম্বাৰ p এনি নাম্বাৰ যোনটোক আমি p/q ফৰ্মত লিখো আৰু q not equals to 0 হয় তাৰমানে ফ্ৰেকশন ফৰ্মত লিখো ঠিক আছে আৰম্ভ কৰো তো আমাৰ যোনটো এক্সপ্ৰেছন আছে 0.5 bar বুলি লিখিলো তো এটো আমি কেনেকৈ লিখিব পাৰো 0.5 ঠিক আছে 5 এটো ডট 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 হৈ গল তো 0.5 টোক আমি ভাঙি প্লেটো এনেকৈ লিখিব পাৰো 0.5 plus 0.05 plus 0.005 plus 0.000 0.05 plus dot 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 আৰু এটো কন্টিনিউ হৈ থাকিব এতিয়া each decimal কিটাক আমি ফ্ৰেকশনত লৈ যাওঁ তো 0.5 ক লিখিম 5 divided by 10 plus 0.05 আছে এটো লিখিম 5 divided by 10 square plus 0.05 আছে এটো হ'ব 5 divided by 10 cube plus 0.0005 আছে এটো হ'ব 5 divided by 10 to the power of 4 তো এটো এনেকৈ কন্টিনিউ হৈ থাকিব এটো কৰি দিয়া লগে লগে ইমিডিয়েটলি আমি দেখা পাইছো যে আমাৰ তাত আহি গল এটা জিওমেট্ৰিক সিৰিজ তো এই জিওমেট্ৰিক সিৰিজৰ এইটোৱে হৈছে ফাৰ্স্ট টার্ম 5/10 আৰু ইয়াৰ কমন ৰেশিও r হ'ব 5/10 স্কয়াৰ কৰি লওঁ 5/10 স্কয়াৰ divided by 5/10 বা এটো আমি লিখিম into 10/5 একেই কথা 5 আৰু 5 ক্যান্সেল এটা 10 নিউমাৰেটৰ ডিনোমিনেটৰ পা যাব তো আমি পাম 1/10 তো এটা বস্তু নোটিস কৰিছা 1/10 তো লেস দেন 1 হয় যে কাৰণে আমি এটো ইনফাইনাইট জিওমেট্ৰিক সিৰিজৰ ফৰ্মুলাটো ইউজ কৰিব পাৰিম তো এটো আমাক কি দিব গুটিটো a হৈছে আমাৰ 5/10 লিখো 1/2 লিখো একেই কথা divided by 1 minus 1/10 ঠিক আছে তো এইটোৱে দিব আমাক 5 divided by 9 তো তাৰ মানে 5 divided by 9 টো হৈছে এই 0.5 বাৰৰ ৰেশনাল ফৰ্মটো তো 5 divided by 9 কৰিলে বা আমি 0.5 বাৰ লিখো কথাটো একেই হৈ যায় ঠিক আছে এতিয়া আমি এক্সাম্পল নম্বৰ 8 টো কৰি লওঁ সিমিলাৰ টু প্ৰিভিয়াস প্ৰবলেম হ'ব তো আমাক দিয়া আছে 0.356 but 56 ওপৰত বাৰ দিয়া আছে তাৰ মানে এটো হৈছে 0.3 এই যোনটো 56 ওপৰত বাৰ আছে এটো ৰিপিট হৈছে তাৰ মানে 56 এনেকৈ এটো ৰিপিট হৈ থাকিব ৰাইট তো এটোক আমি কেনেকৈ লিখিব পাৰিম এটোক লিখিব পাৰিম 0.3 ঠিক আছে প্লাস 56 টো লিখিম 0.056 প্লাস নেক্সট এই 56 টো লিখিবলৈ কাৰণে আমি লিখিম 0.356 ৰ জায়গা তিনটা 0 হৈ যাব 000 তাৰ পিছত লিখি দিলো 56 প্লাস নেক্সট এই 56 টো লবৰ কাৰণে আমি কি কৰিম 1 2 3 4 পাঁচটা 0 লিখিম ডেসিমেলৰ পিছত 1 2 3
4 5 তাৰপিছত আহিব 5 6 প্লাস ডট 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 এটো কন্টিনিউ থাকিব এই ফাৰ্ষ্টৰ 0.3 টো থাকক যেনেকা আছে এটো তেনেকৈ থাকক এটো আমি একো ৰিপ্লেস নকৰো বাট এইটো যোনটো আছে 0.056 এটো আমি লিখিব পাৰিম 56 ডিভাইডেড বাই 10 মানে 1000 নিলিখিলে মই লিখিছো 10 কিউব কথাটো কি হৈ যায় প্লাস এটো কি লিখিম এটো লিখিম 56 ডিভাইডেড বাই কেটা zeros আছে 1 ডেসিমেলৰ পিছত 1 2 3 4 5 টোটাল 5টা আছে তো আমি কি লিখিম 10 to the power of 5 প্লাস নেক্সট আহিছে 56 ডিভাইডেড বাই ডেসিমেলৰ পিছত আছে 1 2 3 4 5 6 7 আছে তো আমি লিখিম 10 to the power of 7 প্লাস ডট 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 এতিয়া এইটো কি হল এটো হৈ গল এটা ইনফাইনাইট জিওমেট্ৰিক সিৰিজ তাৰ ফাৰ্ষ্ট টাৰ্ম আছে 56 ডিভাইডেড বাই 10 কিউব আৰু ইয়াৰ কমন ৰেশিওটো ওলাই লওঁ common ratio of second term to long 56 divided by 10 to the power of 5 এটো ডিভাইড কৰি দিম ফাৰ্ষ্ট টাৰ্মৰে বাট আমি কি কৰিম ৰেচিপ্ৰকেল লৈ লম আৰু তাৰগৰে মাল্টিপ্লাই কৰি দিম তো 10 কিউব ডিভাইডেড বাই 56 তো 56 আৰু 56 গুচি গল 10 কিউব আৰু তলৰ পৰা 10 কিউব গুচি গলে থাকিব 10 স্কয়াৰ তাৰ মানে এটো দিব 1 ডিভাইডেড বাই 100 ঠিক আছে তো এতিয়া আমি পালো 0.3 প্লাস এতিয়া এই জিওমেট্ৰিক সিৰিজৰ সামটো হৈ যাব ফাৰ্ষ্ট টাৰ্ম হৈছে 56 ডিভাইডেড বাই 1000 ঠিক আছে the whole divided by 1 minus 100 ঠিক আছে আৰু ফাৰ্দাৰ সিম্পলিফাই কৰিলো তো আমি পাম 0.3 plus 56 divided by 1000 whole divided by 1 minus 1 over 100 মানে পাম 99 divided by 100 ঠিক আছে তো এটো আৰু সিম্পলিফাই হৈ যাব তো এটো দিব 0.3 plus তো এই দুটা 0 আৰু দুটা 0 গুছি যাব তো 56 ডিভাইডেড বাই 99 আছে তো এটো 990 হৈ যাব ঠিক আছে তো এতিয়া 0.3 নিলিখিবলা আমি লিখিম 3 ডিভাইডেড বাই 10 প্লাস 56 ডিভাইডেড বাই 990 তো এই দুটাক আমি এতিয়া হেৰি কৰি দিম কম্বাইন কৰি দিম এই কম্বাইন কৰিলে এই ফ্ৰেকশনটো এতিয়া আমাক দিব 353 ডিভাইডেড বাই 990 তাৰ মানে 0.356 এই যোনটো এক্সপ্ৰেশনটো আছে এই এক্সপ্ৰেশনটো যেতিয়া আমি ৰেশনাল নম্বৰলৈ কনভাৰ্ট কৰিলে তো আমি পাম 353 ডিভাইডেড বাই 990 আৰু এটো আমি জিওমেট্ৰিক সিৰিজ ইউজ কৰি পেলাই উলিয়ালো এক্সাম্পল নম্বৰ 9 the first term of a geometric progression is 2 and the sum to infinity is 6 find the common ratio ঠিক আছে very simple problem তো প্ৰথমতে আমি assume কৰি দিও the let r be the common ratio ঠিক আছে তো ইয়াতে দিয়া আছে given a হৈছে আমাৰ first term a equals to 2 আৰু s infinity যোনটো sum to infinite হৈছে হেতু হৈছে 6 আমি জানো the sum to infinity যোনটো কয় geometric সিৰিজৰ তো তাৰ ফৰ্মুলাটো হৈছে a divided by 1 minus r তো s infinity জায়গাত আমি কি পুট কৰি দিম 6 পুট কৰি দিম a জায়গাত আমি পুট কৰি দিম 2 তো 6 equals to 2 divided by 1 minus r তো এটো এটা সিম্পল ইকুৱেচন ইজিলি আমি এটো সলভ কৰি লব পাৰিম তো আমি এটো লিখিম 1 minus r equals to 2 divided by 6 so 2 1 to 2 3 is 6 তো তাৰ মানে আমি পাম 1 minus r equals to 1 over 3 আমাক তো r হে উলিয়াব দিছে তো r হৈ যাব r equals to 1 minus 1 over 3 তো আমি পাই গলো 10 common ratio r ৰ ভ্যালু হৈ যাব 2 divided by 3 তেনেহলে আমাৰ common ratio ৰ ভ্যালুটো ওলাই গল r equals to 2 over 3 ঠিক আছে এতিয়া আমি নেক্সট প্ৰবলেমটো লৈ যাওঁ example number 10 the sum of an infinite geometric progression is 57 and the sum of their cubes is 9747 find the gp ঠিক আছে তো এইটোত আমি প্ৰথমতে assume কৰি ল'ব লাগিব let a be the first term and r be the common ratio now ইয়াতে দিয়া আছে sum of an infinite gp is 57 তাৰ মানে এই gp টোৰ যদি sum of the infinite terms লৈ লওঁ তো এইটো ভ্যালু দিয়া আছে 57 but sum of the infinity formula টো কি আছে a divided by 1 minus r equals to 57 ঠিক আছে fine next to দিয়া আছে sum of their cubes তাবে each terms of যদি কিউব কৰি দিও আৰু sum কৰি দিও তাৰমানে ফাৰ্ষ্ট টাৰ্মটো আমাৰ হয় a তো হেতু কিউব কৰি দিও প্লাস নেক্সট টাৰ্মটো হৈছে a into r তো হেতু কিউব কৰি দিম a cube r cube তাৰ পিছত পাম er square কিউব হৈ যাব a cube r to the power 6 প্লাস নেক্সট to আহিব a cube r to the power 9 প্লাস dot 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 তো এটো ইনফিনিটি লকে যাব কাৰণ গুটিটো হৈছে এটা ইনফাইনাইট জিপি তো এই সাম অফ দ্য কিউবস যদি কৰো এটোৰ ভ্যালু হ'ব 9747
4 7 বাট যেহেতু এইটো হৈছে এটা ইনফাইনাইট জিঅমেট্ৰিক সিৰিজ ইয়াৰটো আমি সামটো উলিয়াই ল'ব পাৰিম সামটো কি হ'ব ফাৰ্ষ্ট টাৰ্ম যোনটো হৈছে a কিউব ডিভাইডেড বাই 1 মাইনাছ কমন ৰেশিও কি সেকেন্ড টাৰ্ম ডিভাইডেড বাই ফাৰ্ষ্ট টাৰ্ম যোনটো দিব আমাক r কিউব তো 1 মাইনাছ r কিউব ইকুৱেলছ টু 9747 তো এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 2 এইটোক ইকুৱেশ্যন নম্বৰ 1 বুলি নকওঁ এইটো কি কৰিটো কিউবিং কৰিটো both sides তো আমি পাম a কিউব ডিভাইডেড বাই 1 মাইনাছ r হোল কিউব equals to 57 or cube 57 or cube আমাক 185 193 এটুক দিটো আমি ইকুৱেশ্যন নম্বৰ 1 এতিয়া আমি কি কৰিম ইকুৱেশ্যন 2 ক ডিভাইড কৰি দিম ইকুৱেশ্যন 1 এৰে তো ইকুৱেশ্যন 2 ডিভাইডেড বাই ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে তো ইফালে আছে a কিউব ডিভাইডেড বাই 1 মাইনাছ r কিউব এটো ইকুৱেশ্যন 2 টু হল আৰু এটোক আমি ডিভাইড কৰিছে ইকুৱেশ্যন নম্বৰ 1 এৰে তো ডিভাইড কৰা বা আমি মাল্টিপ্লাই কৰি প্লেট তাৰ ৰেচিপ্ৰকেল টু লৈ লোৱা 1 মাইনাছ r কিউব একি কথা 1 minus r cube divided by a cube equals to এফালে আছে 9747 divided by 185193 ঠিক আছে a cube আৰু a cube এফালে গুচি গ'ল তো আমি পালো 1 minus r whole cube ঠিক আছে divided by এফালে ডিনোমিনেটৰত আছে 1 minus r cube 1 minus r cube কম বা 1 cube minus r cube তো কথা একই হয় বাট এটোটো এক্সপেন্ড কৰিব পাৰো 1 minus r multiplied to 1 plus r square ঠিক আছে তো এটো আমি লিখিম ডিনোমিনেটৰ 1 minus r whole multiplied to 1 plus r square ঠিক আছে equals to এফালে আকৌ এটো যাব 9747 into 19 কৰিলে ডিনোমিনেটৰ হৈ যায় তো আমি পাই যাম ডিনোমিনেটৰ পাৰ্টটো তো 1 minus r এটা ডিনোমিনেটৰ পাগল আৰু এটা নিউমাৰেটৰ পাগল তো ওপৰ থাকিল এটা 2 তো তাৰমানে আমি পালো 1 minus r whole square divided by r square plus r plus 1 equals to 1 divided by 19 তো আমি সিম্পলিফাই কৰিলে এটা কোয়াড্ৰেটিক ইকুৱেশ্যন পাম 18r square minus 39r plus 18 equals to 0 এটা এটা স্ট্যান্ডার্ড কোয়াড্রেটিক ইকুয়েশন আছে সলভিং পার্টটো মই এৰি দিছো তোমালোকৰ ওপৰত তো এটো সলভ কৰিলে আমি r ৰ দুটা ভ্যালু পাম r পাম 2 divided by 3 or r equals to 3 divided by 2 but আমি এই ভ্যালুটো লব নোৱাৰি এটো ৰিজেক্ট কৰিব লাগিব কেনেকা ৰিজেক্ট কৰিব লাগিব বিকজ 3 divided by 2 মানে কি এই ভ্যালুটো হৈ যায় গ্ৰেটাৰ দেন 1 আৰু আমি জানো আমাৰ যোনটো ইনফাইনাইট জিওমেট্ৰিক সিৰিজৰ ভ্যালুটো ন সদায় r ৰ ভ্যালু লেছ দেন 1 হ'ব লাগিব এটো এটা কন্ডিশন হয় এই কন্ডিশনটো খালি এই ভ্যালুটোৱে ফুলফিল কৰি আছে সেইকাৰণে r ৰ ভ্যালু এটাই আহিব r equals to 2 divided by 3 হ'ল তো ঠিক আছে তেনেহলে এতিয়া যদি r ৰ ভ্যালু পাই গলো তেনেহলে আমি আমাৰ নেক্সট কামটো হ'ব a উলাবলৈ কাৰণে তো আমি এটো ইউজ কৰিম a divided by 1 minus r equals to 57 তো আমি ইউজ কৰিম since a divided by 1 minus r equals to 57 তো তাৰমানে a হৈ যাব 57 into 1 minus r r ৰ জায়গাত আমি পুট কৰি দিম 2 divided by 3 তো আমি পাম 57 multiplied to 1 minus 2 divided by 3 or simply হল 57 into 1/3 তো 57 divided by 3 হ'ব 19 তো মানে a ভ্যালু আহি গল আমাৰ 19 তো আমাক কি উলাব দিছে আমাক তো উলিয়াব দিছে ফাইন্ড দ্য gp ঠিক আছে তো আমি ফার্স্ট টার্ম আছে আমাৰ হাতত a19 তাৰ পিছত কমন ৰেশিও আছে 2/3 তো আমি নোট ডাউন কৰিলো a equals to 19 আৰু r equals to 2 divided by 3 তো আমাৰ উলাব লাগে the geometric series thus the geometric progression to কৈছে thus the gp will be তো আমি কি কৰিম ফার্স্ট টার্ম তো লম 19 নেক্সট টার্মটো কি হম a আৰু r মাল্টিপ্লাই হৈ যাব তো এটো দিব 19 into 2 divided by 3 তো এটো দিব আমাক 38 divided by 3 ঠিক আছে এটো 2 হয় সো 2 divided by 3 next 38 divided by 3 into 2 কৰি দিম তো এটো পাম 76 divided by 9 and dot 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 তো এটো এনেকা কৈ আমি জিওমেট্ৰিক প্ৰগ্ৰেছনটো উলাই লব পাৰিম আৰু এইখিনি টাৰ্মছখিনি কৰলৈকে থাকিব ইনফিনিটি লৈকে থাকিব তো প্ৰবলেম নম্বৰ 11 লৈ যাও তো ইয়াতে দিয়া আছে modulus of x less than 1 and modulus of y less than 1 বা আমি তো absolute value of x absolute value of y বুলি কওঁ find the sum to infinity of the following series তো আমাক এটা সিরিজ দিয়া হৈছে প্ৰথম টাৰ্মটো হৈছে x plus y next হৈছে x square plus xy plus y square then third to আছে x cube plus x square y plus xy square plus y cube plus dot 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 up to infinity তো ইয়াৰ sum টো ওলাব লাগে ঠিক আছে তো sum টো ওলোৱাৰ আগতে আমি প্ৰথমতে এটো অলপ ভালকৈ লিখিব লাগিব তাৰ মানে কি কৰিব লাগিব আমাৰ ফাৰ্স্ট টাৰ্মটো যোনটো আছে x plus y এই ফাৰ্স্ট টাৰ্মটো আমি কি কৰিম
এটা এক্সট্ৰা টাৰ্মেৰে মাল্টিপ্লাই কৰি দিম যোনটো হৈছে আমাৰ x মাইনাছ y ঠিক আছে এটো যেহেতু আমাৰ এক্সট্ৰা টাৰ্ম হয় তো আমি কি কৰিব লাগিব এটো ডিভাইড কৰিব লাগিব তো 1 ডিভাইডেড বাই x মাইনাছ y মিনিংটো হ'ল আমি x মাইনাছ y ৰে মাল্টিপ্লাই কৰিলো ডিভাইড কৰিলো এই সেম বস্তুটো আমি এই সেকেন্ড এক্সপ্ৰেছনটো লগতো কৰিম তাৰ মানে আমি মাল্টিপ্লাই কৰি দিম x মাইনাছ y লগত কাক কৰি দিম x স্কয়াৰ্ড প্লাস xy প্লাস y স্কয়াৰক মাল্টিপ্লাই কৰি দিলো ঠিক তেনেকৈ ইয়াৰ লগতো মাল্টিপ্লাই হৈ যাব x মাইনাছ y তো x মাইনাছ y মাল্টিপ্লাই হৈ থাকিব x কিউবড প্লাস x স্কয়াৰ্ড y প্লাস xy স্কয়াৰ্ড প্লাস y কিউব আৰু এটো কন্টিনিউ হৈ থাকিব আপ টু ইনফিনিটি ঠিক আছে তো ইচ টাৰ্মক আমি কি কৰিলো x মাইনাছ y ৰে মাল্টিপ্লাই কৰিলো আৰু যেহেতু এটো এক্সট্ৰা এক্সপ্ৰেছন আমি মাল্টিপ্লাই কৰিছো তো এটো আমি ডিভাইড কৰিছো x মাইনাছ y সো দ্যাট ইয়াতে কোনো ডাইমেনশনাল প্ৰবলেম নহয় ঠিক আছে এতিয়া কিয় কৰিলো মাল্টিপ্লাই কথাটো নেক্সট এটো আহি যায় তো 1 ডিভাইডেড বাই x মাইনাছ y এটো থাকক বাহিৰতে তো x প্লাস y ইনটু x মাইনাছ y একচুয়ালি কি হয় x স্কয়াৰ্ড মাইনাছ y স্কয়াৰ্ড ঠিক আছে প্লাস এফালে আছে x মাইনাছ y ইনটু x স্কয়াৰ প্লাস xy প্লাস y স্কয়াৰ এটো কি হয় এটো হৈছে x কিউব মাইনাছ y কিউবৰ ফৰ্মুলা প্লাস এটি এই গুটি এক্সপ্ৰেছনটো একচুয়ালি হৈছে x টু দি পাৱাৰ অফ 4 মাইনাছ y টু দি পাৱাৰ অফ 4 ৰ ফৰ্মুলা তো ইয়াতে দেখাই গৈছে এটা প্যাটাৰ্ন জেনাৰেট হৈ গৈছে তো এটা প্যাটাৰ্ন জেনাৰেট হোৱা মানে কি হ'ল এতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা এক্সপ্ৰেছনটো কিনি আমি কেনেকৈ লিখিম x স্কয়াৰ প্ৰথমতে লম তাৰ পিছত x কিউব লম তাৰ মানে x থকা টাৰ্মখিনি আমি একেলগে লম তো x স্কয়াৰ প্লাস x কিউব প্লাস x টু দি পাৱাৰ অফ 4 গৈ থাকিব এটো আপ টু ইনফিনিটি লকে তো এটো হ'ব এটা জিওমেট্ৰিক সিৰিজ তাৰ পিছত y স্কয়াৰ কিনি কমন কৰিলো বাট y স্কয়াৰ সবতে মাইনাস আছে তো আমি নেগেটিভটো কমন কৰিলো তো আমি পাম y স্কয়াৰ প্লাস y কিউব প্লাস y টু দি পাৱাৰ অফ 4 প্লাস ডট 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 আপ টু ইনফিনিটি লকে ঠিক আছে প্ৰথম জিওমেট্ৰিক সিৰিজটোৰ ফাৰ্স্ট টাৰ্ম হৈছে x স্কয়াৰ common ratio হৈছে x cube divided by x square কৰিলে আমি পাম x then এই geometric series ৰ first term টো হৈছে আমাৰ y square আৰু common ratio টো হ'ব simply y তেনেহলে আমি easily ইয়াৰ sum টো উলিয়াই ল'ব পাৰিম তো আমি পাম 1 divided by x minus y ঠিক আছে এটো বাহিৰতে আছে multiply to a divided by 1 minus common ratio এটো হ'ল x minus এফালে হৈ গ'ল y square divided by 1 minus y ঠিক আছে তো এতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা দুটা ফ্ৰেকশনক কম্বাইন কৰি দিম তো 1 over x minus 1 এটো বাহিৰতে থাকক ভিতৰত আমি পাম 1 minus x multiplied to 1 minus y ঠিক আছে এতিয়া x squared আৰু 1 minus y লগত ক্ৰস মাল্টিপ্লাই হৈ যাব এটো দিব x squared minus x squared y এফালে y squared আৰু 1 minus x multiply হৈ যাব মাইনাস সাইন আছে কেয়াৰফুল থাকিবা তো minus y squared plus x y square দিলে এতিয়া ঠিক আছে ওকে এটা নেক্সট আমি পাম 1 over x minus y ঠিক আছে মাল্টিপ্লাইড টু এটা কি কৰিম a x square আৰু a y square টো কমন লৈ লম তো এটো হ'ব x square minus y square কমন মানে এটো আমি সিঙ্গেল টার্ম হিচাপে লিখিম তাৰপিছত এফালে আছে minus x square y plus x y square তো দুইটাৰ পৰা আমি কি লম নেগেটিভ xy কমন লম তো এটো মাল্টিপ্লাই হৈ থাকিব x minus y লগত whole divided by 1 minus x into 1 minus y ঠিক আছে fine equals to 1 divided by x minus y এফালে হয় আছে x square minus y square তো x square minus y square আমি লিখিব পাৰো x minus y multiplied to x plus y minus xy multiplied to x minus y whole divided by 1 minus x multiplied to 1 minus y ঠিক আছে ফাইন এতিয়া আমি কি কৰিম এই নিউমাৰেটৰ পোৰশনৰ পৰা x minus y টো কমন উলিয়াই লম তেতিয়া এটো আমি এই x minus y লগত ক্যান্সেল আউট কৰিবলৈ ইজি হৈ যাব 1 divided by x minus 1 multiplied to এফালে আছে আমাৰ x minus y multiplied to আমি পালো x plus y minus xy whole divided by 1 minus x multiplied to 1 minus y x minus y আৰু x minus y টো ক্যান্সেল আউট হৈ গল তো এতিয়া আমাক ফাইনাল ভ্যালুটো আমি পালো তো নিউমাৰেটৰ থাকিল x plus y minus xy whole divided by 1 minus x multiplied to 1 minus y তো এইটোৱে হৈছে আমাৰ sum to sum to infinity যোনটো আমাক উলিয়াব দিছিলে
Example number 12. তো ইয়াতে দিয়া হৈছে x এটা হৈছে এটা geometric infinite geometric series. তো ইয়াতে যোনটো absolute value of a হয় এটো less than 1 দিয়া আছে. Similarly y হৈছে এটা infinite geometric series. আৰু দেখুৱাব লাগে যে 1 plus ab plus a square b square এই geometric series or value to হ'ব xy divided by x plus y minus 1. ঠিক আছে, আৰম্ভ কৰো প্ৰবলেমটো। তো আমি প্ৰথম geometric series এৰ আৰম্ভ কৰো। তো আমাক দিয়া হৈছে x equals to 1 plus a square plus dot dot dot. Etu infinity lokhe jabo. Aru eta condition to dia ase je absolute value of a less than 1. Yar meaning to etue hol a geometric series of first term jonto hobo ami a prime dhorilo nale a logot confusion hobo. First term to hoise 1. Aru yate jonto common ratio hoise r prime hetu ki hobo second term divided by first term equals to a. Aru yate a absolute value of a less than 1 মানে কি a value to 1 কৈ সৰু হয় তাৰ মানে আমি indeed a formula s infinity equals to a divided by 1 minus r এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম আমাৰ কেছত একচুয়ালি হ'ব a prime divided by 1 minus r prime right তো মই prime to হেকাৰণে ইউজ কৰিছো because ইয়াতে অলৰেডি a টো ইউজ কৰা হৈছে right but meaning to exactly same to same থাকিব তো তাৰ মানে x ৰ ভ্যালু কি হৈ যাব first term divided by 1 minus common ratio তো এটো হৈ গল আমাৰ x ঠিক আছে এতিয়া এই এক্সপ্ৰেশনটো পৰা আমি কি কৰিলাম a উলাইলাম কাৰণ এটো x দিয়া আছে a এর টার্মছত আমাক আমি উলিয়াম a টুক x এর টার্মছত ভেরি সিম্পল হয় ক্রস মাল্টিপ্লাই কৰি দিম 1 - a বাট ক্রস মাল্টিপ্লাই কৰাৰ পিছত এই ডিনোমিনেটর আহি যাব x তো আমাক a হে লাগে তো a ইকুয়ালস টু হৈ যাব 1 minus 1 over x বা আমি ক'ব পাৰো যে a equals to x minus 1 divided by x এটো দিদিও নম্বৰ 1 বুলি এতিয়া আমি নেক্সট সিরিজ টু লৈ যাও নেক্সট সিরিজত আমাৰ আছে y equals to 1 plus b plus b squared ঠিক আছে তো আমি এটা ইউজ কৰিম y also y equals to 1 plus b squared plus dot 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 আৰু এটো হৈছে এটা infinite geometric series condition দিয়া আছে যে absolute value of b is less than 1 তো এটো কি হ'ব first term আছে 1 divided by 1 minus common ratio b তো y আহি গল তো এটোক যদি আমি তে b terms লিখিলো তো b হৈ যাব আমাৰ y minus 1 divided by y তো এটো টি আমাৰ number 2 ঠিক আছে নাও এতিয়া আমাৰ যোনটো অৰিজিনাল series to original man jonto problem or jonto proof koribo lage so tar left hand side of ahi jam 1 plus ab plus a square b square plus up to infinity to amar ase 1 plus ab plus a squared b squared plus dot 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 up to infinity ito is amar left hand side to ito ami left hand side of arambho korisu left hand side of dia ase eta infinite geometric series to a geometric series to first term to hoise 1 divided by 1 minus common ratio ab ase তো হেতু হ'ব 1 over ap তো এতিয়া আমি অলৰেডি তো a আৰু b ভ্যালু উলিয়াই থৈছো x minus 1 divided by x তো a জায়গাত লিখিলো আৰু b জায়গাত লিখিম y minus 1 divided by y ঠিক আছে এটো আমি এবিলা সিম্পলিফাই কৰিম তো এটো পাম 1 divided by 1 minus x minus 1 into y minus 1 divided by xy ঠিক আছে এতিয়া আমি সিম্পলিফাই কৰো ডিনোমিনেটৰটোক তো ডিনোমিনেটৰক সিম্পলিফাই কৰিলে কুছি গুটিটো উপৰলে কুছি আহিব ডিনোমিনেটৰ টু xy divided by তো আমি পাম xy minus x minus 1 into y minus 1 তো এটো দিব আমাক xy divided by xy minus এতিয়া এটোটা মাল্টিপ্লাই কৰি দিও আমি পাম xy plus x plus y minus 1 তো xy আৰু xy ক্যান্সেল হৈ গল তো এটো দিলে আমাক xy divided by x plus y minus 1 junto hoise amar right hand side verify korilo amar right hand side dekhobo asil xy divided by x plus y minus 1 to ami successfully yate verify korilo here we come that thus left hand side equals to the right hand side hence proved ঠিক আছে এটো আছিল amar proof part তো আজিৰ লেকচাৰ টো আমি এখিনেটা সমাপ্ত কৰিলো তো আজিৰ লেকচাৰত আমি জিওমেট্ৰিক মিনৰ কথা পাতিলো তাৰ পিছত জিওমেট্ৰিক মিন আৰু এৰিথমেটিকৰ মিনৰ ৰিলেচনটো উলিয়ালো আমি পাইছো যে এৰিথমেটিক মিনটো হতাই জিওমেট্ৰিক মিনতকৈ ডাঙৰ হ'বই হ'ব জিওমেট্ৰিক মিনৰ ফলো আছে যদি দুটা
আছে এ আৰু বি তো এ আৰু বি মাল্টিপ্লাই কৰি তাৰ স্কুৱেৰ ৰুটটো লৈ লৈ আমি জিঅ'মেট্ৰিক মিন পাই যাম তাৰপিছত আমি সাম টু ইনফিনিটি অফ জিঅ'মেট্ৰিক সিৰিজ ওলালো তো ইনফিনিটিৰ ফৰ্মুলাটো হৈছে এ ডিভাইডেড বাই 1 মাইনাছ আৰ বাট এই ফৰ্মুলাটো তেতিয়াহে ভেলিড হ'ব যদিহে এবছলিউট ভেলু অফ আৰ সদায় 1তকৈ সৰু হয় যদি এবছলিউট ভেলু অফ আৰ গ্ৰেটাৰ দেন 1 হৈ যায় তেন্তে সাম আপ টু ইনফিনিটি চিম্পলি আনচাৰ আহি যাব ইনফিনিটিলৈ তো এইটোৱে আছিল আমাৰ জিঅ'মেট্ৰিক সিৰিজৰ আজিৰ লেকচাৰটো চ' চি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ